বঙাইগাঁৱত স্বাস্থ্য বিভাগৰ ফোপোলা স্বৰূপ সময়মতে চিকিৎসালয়লৈ নাহে চিকিৎসক। বঙাইগাঁও অসামৰিক চিকিৎসালয়ত নাই পৰ্যাপ্ত চিকিৎসক। একাধিক সমস্যাৰে জৰ্জৰিত চিকিৎসালয়খনত ৰোগীয়ে হাহাকাৰ কৰিব লগা হৈছে। দীৰ্ঘদিন ধৰি ৰেডিঅ'লজিষ্ট নথকাৰ বাবে ব্যক্তিগত প্ৰতিষ্ঠানত পৰীক্ষাৰ বাবে যাব লগা হয় ৰোগী। চিকিৎসালয়খনৰ এনে দুৰৱস্থাৰ বাবে বঙাইগাঁও জিলাত এতিয়া সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। আমি এই সন্দৰ্ভত জানিবৰ বাবে আমাৰ নামনি অসমৰ ব্যুৰ চিফ সীমান্ত চৌধুৰীৰ কাষলৈ আপোনালোকক লৈ যাব বিচাৰিছোঁ। সীমান্ত চৌধুৰী, এখন পৰিৱৰ্তনকামী চৰকাৰে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব লোৱাৰ পিছৰে পৰা এতিয়া দেখিবলৈ পোৱা গৈছিল অসমৰ য'তেই মন যায় ত'তেই মেডিকেল কলেজ তেওঁলোকে নিৰ্মাণ কৰিছিল। ৰাইজৰ বিৰুদ্ধাচৰণ কৰি হ'লেও তেওঁলোকে মেডিকেল কলেজ নিৰ্মাণ কৰিছিল। যেনেদৰে নলবাৰীত ৰাইজে মেডিকেল কলেজলৈ সামগ্ৰী নিয়াত বিৰোধিতা কৰিছিল। কিন্তু বঙাইগাঁৱত একে সময়তে এখন চিভিল হস্পিটেল আছে। সেই চিভিল হস্পিটেলখনত চিকিৎসক নাই, ৰেডিঅ'লজিষ্ট নাই, অন্যান্য সা সুবিধা নাই। তাৰ পিছতো সেই অভাৱবোৰ পূৰণ কৰি ৰাইজক উপকৃত কৰাৰ চিন্তা কৰিবলৈ এইখন চৰকাৰৰ বা এই স্বাস্থ্য বিভাগটোৰ সময় নাই, সেয়া কিন্তু বৰ ভাবিবলগীয়া এটা কথা। সীমান্ত, হয় চাওক, মই বঙাইগাঁও অসামৰিক চিকিৎসালয়ত যিহেতু আছোঁ আৰু ইয়াৰ গাতে লাগি আছে, নিৰ্মাণৰত অৱস্থাত আছে বঙাইগাঁও মেডিকেল কলেজ। নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ হ'ব। 2025 বৰ্ষত হয়তো পাঠদান আৰম্ভ হ'ব। আৰু বঙাইগাঁও অসামৰিক চিকিৎসালয়খনৰ অৱস্থা কি মই চিকিৎসকসকলৰ মুখেৰেই জানিবলৈ যত্ন কৰিম। পৰিস্থিতিৰ উদ্ভৱ হোৱা দেখিবলৈ পোৱা গৈছে বিগত দিনসমূহত, আৰু বিমূৰত পৰিছে ইয়াত চিকিৎসকসকল বিশেষকৈ। কাৰণ ইয়াত ছ'ন'গ্ৰাফি মেচিন আছে কিন্তু চিকিৎসক নাই, পেথলজিষ্ট নাই, ৰেডিঅ'লজিষ্ট নাই। তেনেধৰণৰ বিভিন্ন সমস্যাৰে জৰ্জৰিত বঙাইগাঁও অসামৰিক চিকিৎসালয়। অধীক্ষকগৰাকী মোৰ সৈতে আছে, তেওঁৰ কাষলৈ মই যাবলৈ যত্ন কৰিম এই মুহূৰ্তত। অসুবিধা কেনে, চিকিৎসক থাকিব লাগে কিমান, আছে কিমান বৰ্তমান চিভিল হস্পিটেলখন? গুড মৰ্ণিং, মই বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ ইনচাৰ্জ ছুপাৰিণ্টেণ্ডেণ্ট। আমাৰ ছুপাৰিণ্টেণ্ডেণ্টজন 2 বছৰ 5 মাহ আগতে ইয়াৰ পৰা ট্ৰেন্সফাৰ হ'ল বৰপেটালৈ। তাৰপিছত আমাৰ কোনো স্থায়ী ছুপাৰিণ্টেণ্ডেণ্ট দিয়া নাই। মই যদিও এছ ডি মিনিষ্টাৰ ৰেংকৰ, মই বাধ্যত পৰি পেলাই মই ছুপাৰিণ্টেণ্ডেণ্ট ইনচাৰ্জ হ'লোঁ। আৰু সেইমতে মই আজি 2 বছৰ 5 মাহ এইখন চকীত বহি আছোঁ। এই চকীখনত বহি থাকোঁতে মই দেখিছোঁ বিভিন্ন অসুবিধাৰ সন্মুখীন হৈছোঁ। মেইনলি আমাৰ মেন পাৱাৰ বুলি ক'লে আমাৰ চিকিৎসকৰ পৰা আৰম্ভ কৰি নাৰ্ছ, পেৰামেডিকেল ষ্টাফ, গ্ৰেড 4 হস্পিটেলত আমাৰ ডক্টৰ আমাৰ যিমানখিনি পৰিমাণে থাকিব লাগে এখন চিভিল হস্পিটেলত তাতকৈ বহুত কম আছে। আমাৰ যদি 30+ হয় তেতিয়াহ'লে আমি এখন 220 বিচনাযুক্ত চিকিৎসালয় আমি চলাব পাৰোঁ। আমাৰ নেইবাৰিং ডিষ্ট্ৰিক্টবিলাকত চালে আমাতকৈ তেওঁলোকৰ চিকিৎসকৰ সংখ্যা বেছি। আমাৰ ইয়াত এতিয়া চিকিৎসক, আমি ৰেগুলাৰ চিকিৎসক আছোঁ মাত্ৰ 11 জন। 3 জন আমাৰ MONSM, তেওঁলোকে 1 বছৰ বা 2 বছৰৰ কাৰণে আহে। আৰু আমি 3 জন বাহিৰৰ পৰা, যিহেতু আমাৰ ষ্টাফ কম, তেওঁলোকক আমাৰ জইণ্ট ডাইৰেক্টৰ ছাৰে বা ডিষ্ট্ৰিক্ট অথৰিটিয়ে ডেপুটেশ্যন লৈ কাম কৰিব দিছে। ইয়াত ছ'ন'গ্ৰাফিও নহয়, ইয়াত আমাৰ ছ'ন'গ্ৰাফি নহয়। আমাৰ ক'ব গ'লে চবচে যিটো বেছি ইম্পৰ্টেণ্ট ডিপাৰ্টমেণ্ট সেইটো হৈছে মেডিচিন ডিপাৰ্টমেণ্ট। মেডিচিন মানে বহুত পেচেণ্ট আহে। আমাৰ ইয়াতে যোৱা কেইবামাহ ধৰি এজনো মেডিচিন স্পেচিয়েলিষ্ট নাই। তাৰপিছত আমাৰ ইয়াত ৰেডিঅ'লজিষ্ট নাই, যাৰ কাৰণে আমাৰ ছ'ন'গ্ৰাফি সেৱাৰ পৰা আমাৰ পেচেণ্টখিনি, ৰোগীখিনি বঞ্চিত হৈ আছে। তাৰোপৰি ইয়াত মাইক্ৰ'বায়'লজিষ্ট নাই, পেথলজিষ্ট নাই, চাইকেট্ৰিষ্ট নাই, ডাৰ্মাটলজিষ্ট নাই। আৰু ইতিমধ্যে আমাৰ ইয়াৰ পৰা 4-5 জনমান চিকিৎসক ৰিজাইন দিলে। তাৰপিছত এজন আছিলে আমাৰ ছিনিয়ৰ মেডিকেল অফিচাৰ, তাৰপিছত এজন আছিলে ডাৰ্মাটলজিষ্ট, আৰু 2জন GMDও আছিলে, জেনেৰেল ডিউটি মেডিকেল অফিচাৰ, তেওঁলোকে ৰিজাইন দিলে। ৰোগী কিন্তু যথেষ্ট ভিৰ হয় প্ৰত্যেকটো দিনতে। চলি আছে কেনেকৈ? চিকিৎসকৰ অভাৱ, টেকনিকেল ক্ষেত্ৰতো যথেষ্ট অভাৱ, কেনেধৰণে চলি আছে চিকিৎসা? নমস্কাৰ। আমাৰ ইয়াত যিখিনি আমাৰ MOMBBS আছে, যিখিনি তেখেতসকলে মেডিচিনখিনি এতিয়া মেডিচিন ডিপাৰ্টমেণ্টটো চলাই আছে। ইভেন ৰাউণ্ড দিয়ে বা ভিতৰৰ যিখিনি ইনডোৰ যিখিনি পেচেণ্ট আছে তেখেতসকলে চোৱা চিতা কৰি আছে। বাকী যিখিনি চাৰ্জাৰী, ENT, আই, তেখেতক আমাৰ ডক্টৰ আমি আছোঁ, এজন 2জনকৈ আছোঁ। তেনেকৈ ENT 2জন আছোঁ, আই 2জন আছে, চাৰ্জাৰীটো 2জন আছে আমাৰ। বাকী যিখিনি ডিপাৰ্টমেণ্ট আছে সেইখিনি ডিপাৰ্টমেণ্টৰ কাৰণে আমাৰ অসুবিধা নহয়, আমি চলাই দিব পাৰোঁ। কিন্তু যিহেতু মেডিচিন এটা খুব গুৰুত্বপূৰ্ণ বিভাগ, মেডিচিন বিভাগত আমাৰ ডক্টৰ এজন লাগে, এটলিষ্ট এজন হ'লেও আমাৰ ইনডোৰখিনি চোৱা পেচেণ্টখিনি, বা আমি যদি এতিয়া চাব ENTৰ পেচেণ্ট এটা ৰেফাৰ কৰিব লগা হয় মেডিচিনৰ ডক্টৰলৈ, তেতিয়া সেইখিনি আমাৰ খুব অসুবিধা হয়। আইৰ বিশেষকৈ ধৰক কিছুমান আইৰ কেটাৰেক্ট অপাৰেশ্যন হয়,
সিহঁতক ECG বা তেনেকুৱা কিছুমান বিশেষ মানে ইনভেষ্টিগেশ্যনৰ কাৰণে যিখিনি ধৰক প্ৰয়োজন হয় ধৰক BPCP চাই পেলাই মেডিচিনৰ পৰা ক্লিয়াৰেঞ্চ দিব লাগে তো সেই ক্লিয়াৰেঞ্চটো দিবলৈ আমাৰ এতিয়া মেডিচিনৰ ডক্টৰ ইজন নাই ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত সীমান্ত চৌধুৰী আমাক বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ দুৰৱস্থাৰ কথা চিকিৎসকসকলৰ মুখেৰে জনোৱাৰ বাবে